নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুলাই। আজি ৰাতিপুৱাৰ ৭টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পৰিছে উৎকট গৰম। আজি ৰেকৰ্ড ভংগ কৰিব গৰমে। তাপমাত্ৰা ৩৮ ডিগ্ৰী ঊৰ্ধ্বত হ'ব আজিৰ দিনটোত। কালি গৰমে ভংগ কৰিছিল ৰেকৰ্ড। কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আজি আৰু অধিক পৰিব ৰাজ্যত গৰম। ৰাজ্যত গৰমে ভংগ কৰিছে সকলো অভিলেখ। অসমৰ কেইবাখনো জিলাত অতি ভয়াৱহ হৈছে পৰিস্থিতি। কালিৰ পৰা উৎকট গৰম পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনতাই কৰিছে হাহাকাৰ। স্বাভাৱিক তাপমাত্ৰাতকৈ ৭ৰ পৰা ৮ ডিগ্ৰী বৃদ্ধি হৈছে তাপমাত্ৰা। ৩৯ ডিগ্ৰী পৰ্যন্ত ৪০ ডিগ্ৰী পৰ্যন্ত কালিৰ দিনটোত ৰাজ্যত তাপমাত্ৰা আছিল। গৰমৰ প্ৰকোপত বন্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন। আগন্তুক দুদিনলৈ গৰমে দহিব ৰাজ্যক। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। গুৱাহাটীত কালিৰ দিনটোত তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলচিয়াছ, যোৰহাটত ৩৮ ডিগ্ৰী চেলচিয়াছ। এইদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত তাপমাত্ৰা ঊৰ্ধ্বগামী হৈছে। বিভিন্ন প্ৰান্তত উৎকট গৰমে জ্বলা-কোলা খুৱাইছে জনতাক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। ২০২৬ত ৰাইজৰ দল নহলে কোনেও গঠন কৰিব নোৱাৰিব চৰকাৰ। ২০২৬ত কিং মেকাৰ হ'ব ৰাইজৰ দল। ২০২৬ত ৰাইজৰ দলে অতি কমেও ১৫খন আসন লাভ কৰিব। ২০২৬ত বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দল ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে। ২০২৬ত দিছপুৰলৈ আহিব ৰাইজৰ দলৰ ১৫ গৰাকীকৈ বিধায়ক। এই মন্তব্য কৰিছে অখিল গগৈয়ে। লোকসভা নিৰ্বাচনৰ পিছতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ ভেটি কঁপনি উঠিছে। আৰু ২০২৬ত দিছপুৰলৈ ৰাইজৰ দলৰ ১৫জন বিধায়ক হ'ব বুলি মন্তব্য অখিল গগৈৰ। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাইজৰ দল সাজু হৈ পৰিছে। ২০২৬ত কিং মেকাৰ হ'ব ৰাইজৰ দল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। বিজেপিত পদত্যাগৰ এবাৰ জোৱাৰ উঠিছে। দল ত্যাগৰ ধুমুহাই জোকাৰি গৈছে বিজেপি। ইজনৰ পিছত সিজনকৈ নেতা এতিয়া বিজেপি দল ত্যাগ কৰিছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই এইদৰে দল ত্যাগৰ জোৱাৰ উঠিছে বিজেপিত। উজনি অসমত থৰক বৰক হৈছে বিজেপিৰ ভেটি। উজনি অসমৰ শক্তিশালী বিজেপি নেতাৰ ৰাইজৰ দলত যোগদান। বিজেপি নেতাকৰ্মীক ধৰি ৰখাত ব্যৰ্থ হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। বিজেপি নেতাকৰ্মীক একলগ কৰি ৰখাত ব্যৰ্থ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি এৰি ওলাই আহিছে শতাধিক নেতাকৰ্মী। বিজেপিৰ প্ৰতি মুখ বংগ। বিজেপিৰ আমুৱাইছে নেতাকৰ্মীক। আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ বিজেপি ত্যাগ কৰিছে এইবাৰ একাংশ নেতাকৰ্মীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ৰাইজৰ আশা আকাংক্ষাত এইবাৰ চেঁচা পানী ঢালিলে বিজেপিয়ে। ২ পৰা ৩ বছৰ ২-৩ বছৰে সলনি হৈছে বিজেপি দল। পুৰণি বিজেপি নেতাৰ দলত্যাগৰ এয়া এক আৰম্ভণিহে। ৰাইজৰ আশা আকাংক্ষাত চেঁচা পানী ঢালিছে বিজেপিয়ে। বিজেপিত নিষ্ঠাবান কাৰ্যকৰ্তাৰ সন্মান নাই, গুৰুত্ব নিদিয়ে পুৰণি বিজেপি নেতাক। বিজেপিত নিষ্ঠাবান কাৰ্যকৰ্তাৰ কোনো সন্মান নাই, কোনো গুৰুত্বই নিদিয়ে পুৰণি বিজেপি নেতাক। জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি বিজেপিত আছিলো, কিন্তু বিজেপিয়ে সেয়াই বুজি নাপালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই পেলাইছে ৰাইজে। চাহ বাগান মাটি সকলো নিজৰ নামত লিখিবলৈ ধৰিছে। ৰাইজৰ দলত যোগদান কৰি ক্ষোভ উজাৰিছে শিৱসাগৰৰ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক ভৱেশ নাথ মোহনে। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো
আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে বিজেপিক ভোট নিদিলে। একাংশ চৰকাৰী কৰ্মচাৰীয়ে কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে বিজেপিক ভোট দিয়া নাই। কি কাৰণে কৰ্মচাৰীসকলে বিজেপিক ভোট দিয়া নাই তাৰ তথ্য এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোহৰলৈ আহিছে। একাংশ কৰ্মচাৰীয়ে কি কাৰণত বিজেপিক ভোট দিয়া নাই সেয়া ইতিমধ্যে স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি কি ভুল কৰিলো? একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিজেপিক ভোট নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৰ্মাই। কাম বেছিকৈ কৰিবলগীয়া হোৱাৰ বাবে বিজেপিক ভোট নিদিলে একাংশ চৰকাৰী কৰ্মচাৰীয়ে। বিজেপিৰ সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। বিজেপিক ভোট নিদিয়া চাকৰিয়ালক বিজেপিৰ কৰ্মীৰ দ্বাৰা 10খনকৈ গামোচা পিন্ধাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আমাক ভোটৰ প্ৰয়োজন নাই, ভোট আহিব, ভোট যাব, ক্ষমতা থাকিব, ক্ষমতা যাব। আমাক বিকাশহে লাগে, ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব বুলি মন্তব্য শৰ্মাৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো এটা ৰাজ্যবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। দেশত বিলুপ্তি হ'ব টোল গেট। আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো দেশত বিলুপ্তি হ'ব টোল গেট, টোল ব্যৱস্থা। টোল প্লাজাৰ অবিহনে চৰকাৰে সংগ্ৰহ কৰিব টোল টেক্স। আপোনাৰ বেংক একাউণ্টৰ পৰা টোল টেক্স কৰ্তন কৰিব পোনে পোনে চৰকাৰে। ছেটেলাইটৰ জৰিয়তে দূৰত্ব অনুসৰি মাচুল লোৱা হ'ব। দেশৰ টোল গেটক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ। ইয়াৰ উদ্দেশ্যে টোল সংগ্ৰহ বৃদ্ধি কৰা আৰু টোল প্লাজাত ভিৰ হ্ৰাস কৰাৰ সিদ্ধান্ত। টোল গেট বিলুপ্তি কৰি সোনকালেই ছেটেলাইট ভিত্তিত টোল টেক্স সংগ্ৰহ কৰাৰ ব্যৱস্থা আৰম্ভ হ'ব। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে চলিত গৰমত দেশত হিট ষ্ট্ৰকত আক্ৰান্ত হৈছে 40,000 লোক। 2024 চনৰ উত্তাপে এই যি তাপমাত্ৰা, সেই তাপমাত্ৰাই সমগ্ৰ বিশ্বকে চিন্তিত কৰি পেলাইছে। ভাৰতত গ্ৰীষ্মকাল শেষ হোৱাৰ পূৰ্বে কমে 40,000 লোক হিট ষ্ট্ৰকৰ ঘটনা সংঘটিত হৈ মৃত্যু হৈছে। 100ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। 30 জুনৰ মাজভাগলৈকে গৰমৰ তাণ্ডৱ চলি থাকিল। বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে ৰাষ্ট্ৰসংঘই। পৰৱৰ্তী খবৰ, বন্দী ইউক্ৰেইনৰ সৈন্যৰ অংগ প্ৰত্যংগ চুৰি কৰিছে ৰাছিয়াই। এই অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত ইউক্ৰেইনৰ সৈন্যৰ পৰিয়ালে ৰাছিয়াৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে। শেহতীয়াকৈ ইউক্ৰেইনৰ এজন যুদ্ধবন্দীৰ পত্নীয়ে কয় যে ৰাছিয়াৰ সেনা বিষয়াসকলে আহত আৰু মৃত ইউক্ৰেইনৰ সৈন্যৰ পৰা বিভিন্ন অংগ প্ৰত্যংগ কাঢ়ি লৈছে আৰু সেইবাবে অধিক মূল্যত বিক্ৰী কৰা হৈছে। জানিব পৰা মতে ইউক্ৰেইনৰ জোৱানৰ মৃতদেহ ৰাছিয়াই ঘূৰাই দিয়াৰ পিছত তেওঁলোকৰ বহুতৰে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ নোহোৱা হৈছে। ৰাছিয়াই অৱশ্য এই সকলো অভিযোগ অস্বীকাৰো কৰিছে। মাৰিউপোলত ইউক্ৰেইনৰ এটা বাহিনীৰ মুৰব্বী লাৰিছা চালায়েভাই তুৰস্কত অনুষ্ঠিত এখন বৈঠকত কয় যে আমি লাভ কৰা সকলো মৃতদেহতে নিৰ্যাতনৰ লক্ষণ দেখা পাইছো। কেৱল নিৰ্যাতনৰ চিন নহয়, আমি এনে মৃতদেহো পাইছো যাৰ বহু অংগ গাত নাই। আমাৰ মতে ৰাছিয়া চৰকাৰ নিশ্চিতভাৱে অবৈধভাৱে অংগ সৰবৰাহৰ বজাৰত জড়িত। আমাৰ যুদ্ধবন্দীসকলৰ লগত এইবোৰ কি ঘটি আছে?